এই মুহূৰ্তত আমি এটা খবৰ দিব বিচাৰিছোঁ জুবিন গাৰ্গৰ এই মৃত্যু ক্ৰমান্বয়ে ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে বিভিন্ন প্ৰশ্ন আহি পৰিছে এই মুহূৰ্তত স্ক্ৰিনশ্বট ভাইৰেল হৈছে ডেথ সাৰ্টিফিকেট আমাৰ হাতত আহি পৰিছে কেতবোৰ বিশেষ ব্যক্তিৰ ৰহস্যজনক ভূমিকাও আমাৰ হাতত আহি পৰিছে প্ৰথমে এটা বিশেষ খবৰ আমি গ্ৰাফিক্সৰ জৰিয়তে আপোনালোকক জনাই ল'ব বিচাৰিছোঁ সবিশেষ এই সম্পৰ্কে আপোনালোকক কম যে এই মুহূৰ্তত ক্ৰমে ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে জুবিন গাৰ্গৰ মৃত্যু জুবিন গাৰ্গৰ মৃত্যু ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে জুবিন গাৰ্গৰ মৃত্যুক লৈ বিভিন্ন কথা বতৰা বৰ্তমান ভাইৰেল হৈ পৰিছে এটা এটাকৈ দেখুৱাই যাম কোনে কোনে ব্যৱহাৰ কৰি আহিছিল ইমান দিনে জুবিন গাৰ্গক কোনে কোনে ব্যৱহাৰ কৰিছিল ৰাজহুৱা হৈছে আনকি জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰাৰম্ভিক কাৰণ কজ অফ ডেথ কি হৈ মৃত্যু হৈছিলে আৰু সমগ্ৰ প্ৰক্ৰিয়া বৰ্তমান ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে আমি পুনে পুনে কেইবাটাও তথ্য আপোনালোকক লৈ আহিম এটা এটাকৈ কিন্তু প্ৰথমে আমি আমাৰ নিউজ ৰুমত আছে শান্তনু কাষলৈ গৈছোঁ প্ৰথমে স্ক্ৰিনশ্বট আহিছে কেইটামান স্ক্ৰিনশ্বট যদি সম্ভৱ হয় আমি দেখুৱাব খুজিছোঁ শান্তনু অন স্ক্ৰিন থাকিব সেই স্ক্ৰিনশ্বট কেইটা য'ত জুবিন গাৰ্গৰ এই মৃত্যুক লৈ বিভিন্ন কথা কোৱা হৈছে এই স্ক্ৰিনশ্বটসমূহ আপোনালোকে চাওক ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে তাৰ পিছত এখন ডেথ সাৰ্টিফিকেট দেখুৱাম ছিংগাপুৰৰ পৰা এখন ডেথ সাৰ্টিফিকেট দিছে এই মুহূৰ্তত সেই ডেথ সাৰ্টিফিকেটখনো এবাৰ আমি দেখুৱাব খুজিছোঁ এইখন ডেথ সাৰ্টিফিকেট য'ত কজ অফ ডেথ পানীত ডুবি মৃত্যু হোৱা বুলি কৈছে পোষ্টমৰ্টেমত একজেক্ট কজ অফ ডেথ ওলাব শান্তনু মহন্ত প্ৰথমে স্ক্ৰিনশ্বট ভাইৰেল হৈছে সেই স্ক্ৰিনশ্বটত কি ৰহস্যঘন কথা আছে এই মুহূৰ্তত নিশ্চয়কৈ ঋতুস্মিন শৰ্মা মূলতঃ জুবিন গাৰ্গৰ মৃত্যুক কোনেও সহজভাৱে লোৱা নাই ল'ব নোৱাৰে কাৰণ জুবিনবিহীন জীৱন যেন অসাৰ হৈ পৰিছে বহুতৰে বাবে আৰু সেই সময়তে যিবোৰ দাবী আছিল জুবিনৰ অনুৰাগীৰ যিবোৰ দাবী আমাৰ আছিলে প্ৰত্যেকৰে আছিলে যে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য প্ৰকৃত কাৰণ আচলতে উদ্ভাৱন হ'ব লাগিব ৰাইজে গম পাব লাগিব প্ৰতিটো কথা আৰু সেই সময়তে আজিৰ দিনটোত যেতিয়া জুবিন গাৰ্গক সৰু সজাই আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি থকা হৈছে ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে সেই সময়তে দুটাকৈ ঘটনা ঘটিছে এটা কেইটামান স্ক্ৰিনশ্বট ভাইৰেল হৈছে দ্বিতীয়টো হৈছে কজ অফ ডেথ যিখন চাৰ্টিফিকেট সেই চাৰ্টিফিকেটখন আজি ৰাজহুৱা কৰা হৈছে আৰু এই চাৰ্টিফিকেটখনত আপুনি কোৱাৰ ধৰণে কজ অফ ডেথ তাত পানীত ডুবি মৃত্যু হোৱা বুলি লিখা আছে পানীত ডুবি যদি মৃত্যু হৈছে কি কাৰণে মৃত্যু হ'ব পাৰে পানীত কি ধৰণে ডুবি মৃত্যু হ'ব পাৰে কাৰণ লগত যিকেইজন ব্যক্তি আছিল যদি পানীত ডুবি মৃত্যু হৈছিল সেই ব্যক্তিকেইজনে তাত কি কৰি আছিলে ভিডিঅ'টোত স্পষ্টকৈ দেখা পোৱা আছিল যে কেৱল তাত জুবিন গাৰ্গে নহয় পানীত যেতিয়া জঁপিয়াই দিয়াৰ পিছত যেতিয়া সাঁতোৰা অৱস্থাটোত আছিল প্ৰথম যিটো ভিডিঅ' আছিল সেই সময়ত জুবিন গাৰ্গৰ সৈতে জুবিনৰ যি লগত যোৱা আন এগৰাকী ব্যক্তি সিদ্ধাৰ্থ উপস্থিত আছিল তাত আৰু লগতে ক্ষমা কৰিব আৰু এগৰাকী ব্যক্তি উপস্থিত আছিল শেখৰ উপস্থিত আছিলে তাত আৰু লগতে যি আছাম এছ'চিয়েশ্যন অফ ছিংগাপুৰৰ যিসকল বিষয়ববীয়া আছিল সেই 11গৰাকী ব্যক্তিও উপস্থিত আছিল আমি দেখিছিলোঁ তেওঁলোকে হাঁহি কৈ আছিল দাদা ঠিক আছে ৱেল ডান তাৰ মাজতে কোনোবা এজনে কৈছিল ঐ আমাৰ কেইটা নানাম নেকি আমাৰ কেইটাও নাম কিন্তু কোনেও তাত নামি যোৱা নাছিল আৰু সেই সময়ত জুবিন গাৰ্গ যদি ডুবি গৈছিল বাকীকেইটাই কি কৰি আছিল সেই মুহূৰ্তত দ্বিতীয় কথা তেওঁলোকে যদি কৈছিল যে উঠি আহিছে তাৰ পিছত লাইফ জেকেটটো খুলি দিছে আকৌ পানীত জঁপিয়াই দিছে পানীত জঁপিয়াই দিয়াৰ পিছত বহুতে জানে যে জুবিন গাৰ্গে সাঁতুৰিব জানে তেওঁ সাঁতুৰিব পৰা নাছিল নেকি সাঁতুৰিব নোৱাৰি যদি ডুব গৈছিল তাৰ পৰা বচাবলৈ চেষ্টা কৰা হোৱা নাছিল নেকি ইমান কেইজন ব্যক্তি উপস্থিত আছিল তাত যিখন তাত জাহাজ আছিলে তাৰ যিটো ক্ৰু মেম্বাৰ দুজনকৈ ক্ৰু মেম্বাৰ আছিল দুজনকৈ ক্ৰু মেম্বাৰে লগত লাগি আছিলে কাষত দেখিবলৈ পোৱা গৈছিল তেওঁলোকে বচাবলৈ চেষ্টা কৰিছিল ইয়াত যেতিয়া দ্বিতীয় সন্দেহটো হয় শান্তনু মহন্ত এই স্ক্ৰিনশ্বট কেইটাত কি কথা আছে আমি দেখুৱাই আছোঁ যদি আপোনাৰ মোবাইলত আছে আপুনি পঢ়ি শুনাব নেকি স্ক্ৰিনশ্বট কেইটা দেখুৱাই লওঁ মই প্ৰথমতে প্ৰসংগটো এইভাবে উত্থাপন কৰিলোঁ তাত যিহেতু সন্দেহটো ৰাইজে কৰিছে আৰু সেই সন্দেহৰ দ্বিতীয় পৰ্যায়টো এই স্ক্ৰিনশ্বট কেইটাই লৈ আহিছে এই স্ক্ৰিনশ্বট কেইটাই এইভাবে লৈ আহিছে ইয়াতে প্ৰথমতে এই স্ক্ৰিনশ্বটটো মই দেখুৱাই ল'ব বিচাৰিছোঁ এই স্ক্ৰিনশ্বটটো প্ৰসংগ এইভাবে উত্থাপন কৰা হ'ল যে যিগৰাকী শেখৰৰ কথা আমি ক'লোঁ যিগৰাকী বাদ্যশিল্পী জুবিন গাৰ্গৰ লগত সেইদিনাখন গৈছিল সেই শেখৰৰে মেছেজ আছে ইয়াতে সেই শেখৰৰে মেছেজ আছে এই স্ক্ৰিনশ্বট কেইটাত এগৰাকী জুবিনৰ জুবিনদাৰ ঘনিষ্ঠ এগৰাকী যি শেখৰৰ সৈতেও চিনাকি শেখৰৰ সৈতেও ঘনিষ্ঠ দুইজনৰে বাৰ্তালাপ এই স্ক্ৰিনশ্বট কেইটাত ইয়াতে ৰেকৰ্ডেড হৈ আছে আৰু তথ্যই কি কৈছে চাওক কেইটামান ভয়ংকৰ বাক্য আছে মই বাক্যকেইটা পঢ়াই শুনাই দিছোঁ নিজৰ লাইফ বনাই ল'লে কোনে বনাই ল'লে দাদা জীয়াই থাকিলে ভালকৈ থাকিলে হিচাপ সুধিলে হয় চবেই ভয় খাই আছিল কোনে ভয় খাই আছিল এতিয়া সব ফ্ৰী হ'ল কোনে ফ্ৰী হ'ল এই প্ৰশ্নৰ মোৰ উত্তৰ লাগিব আমাক এতিয়া দুদিন ৱেইট কৰ
শেখৰে কৈছে এই কথাটো দুদিন ৱেইট কৰ সেই মানুহজনক কৈছে যিজন শেখৰৰ ঘনিষ্ঠ যিজন জুবিন গাৰ্গৰ ঘনিষ্ঠ গেম গম পাবি এটা শব্দ মন কৰক আপুনি গেম গম পাবি কি গেম চলি আছিল কি পৰিকল্পনা চলি আছিল কিহৰ গেমৰ কথা কৈছে তাৰ পাছত যিটো বাক্য লিখিছে আটাইতকৈ ভয়ংকৰ মই দেখুৱাই দিছোঁ দাদা ছিংগাপুৰত ঢুকাল বা দাদা ইয়াত থাকিলেও ঢুকাল হয় কি ভয়ংকৰ কথা কৈছে দাদা ইয়াত থাকিলে কিয় ঢুকাল হয় কি সন্দেহ আছিল শেখৰৰ মনত কি কথা এনে কথা জানিছিল শেখৰে যে দাদা ছিংগাপুৰত ঢুকাল মই পুনৰবাৰ কৈ দিছোঁ দাদা ছিংগাপুৰত ঢুকাল বা দাদা ইয়াত থাকিলেও ঢুকাল হয় এইটো ভয়ংকৰ কথা এটা ভয়ংকৰ আশংকা সি উত্থাপন কৰিছে কিহৰ বাবে দাদা ইয়াত থাকিলেও ঢুকালে হয় দাদা ইণ্টাৰনেলি একেবাৰে ফিট নাছিল শেখৰে কৈছে আকৌ কিবা ক'লে কয় বেছি জানে নেকি দাদা পুৰা ফিট অৰ্থাৎ কিবা যদি সেই সম্পৰ্কে কয় যে দাদা ফিট নহয় হয়তো এই কথাটো সিদ্ধাৰ্থক কৈছে কিন্তু তেতিয়া তাক হেনো ওলোটাই কয় যে বেছি জানে নেকি তই বেছি জান নেকি দাদা পুৰা ফিট এনেকৈ থাকে এইবোৰ নক'ব আপুনি চ' মই নকওঁ মানুহটোৱে একো নাপালে কিবা ক'লে আকৌ মোৰে পাপ হ'ব বুলি তেওঁ পইচা বনোৱা মেচিন টাইপ ইউজ হ'ল ভয়ংকৰ প্ৰথম যিটো স্ক্ৰীনশ্বট আছে তাতে ভয়ংকৰ কথা আছে পইণ্ট কেইটা মন কৰিব দাদা জীয়াই থাকিলে ভালকৈ হিচাপ সুধিলে হয় ভয়ংকৰ কথা পইণ্ট নম্বৰ 1 কিহৰ হিচাপ কি হিচাপ কোনে কি কৰি আছিল চ' চবেই ভয় খাই আছিল ভয় খোৱাৰ তালিকাত কোন আছিল এজন নহয় চবেই বুলি কৈছে চবেই ক'লে লগত আৰু কোন থাকিব পাৰে এই প্ৰশ্নটো ৰাইজৰ মনত আহিব আমাৰ মনত আহিছে এতিয়া চব ফ্ৰী হ'ল এই যে এজন ব্যক্তি নহয় চব ফ্ৰী হ'ল সেই চবৰ ভিতৰত কোন আছে এতিয়া দুদিন ৱেইট কৰিব দিছে গেম গম পাই যাবি কোনো ডাঙৰ গেম চলি আছিল নেকি এই কিন্তু শেখৰৰ মেছেজে সেই সন্দেহ দিছে আৰু এইজনেই শেখৰ যিজন শেখৰ শেষ মুহূৰ্তলৈকে সেইদিনাখন জুবিনদাৰ লগত আছিলে জুবিনদাৰ লগত সাঁতুৰিব যোৱাৰ সময়ত আছিলে গতিকে ইমান ঘনিষ্ঠ ইমান একেলগে মৃত্যুৰ আগ মুহূৰ্তলৈকে থকা মানুহজনে যদি কৈছে চব ফ্ৰী হৈ গ'ল চবেই ভয় খাই আছিল এই চববোৰ কোন আছিল গেম গম পাবি এই কথাবোৰ কাক কৈছে আৰু আটাইতকৈ ভয়ংকৰ কথাটো কৈছে যে দাদা ছিংগাপুৰত ঢুকাল বা দাদা ইয়াত থাকিলেও ঢুকালে হয় কি ধৰণে ক'ব পাৰে এনে কি কথা জানে শেখৰক সুধিব লাগিব দাদা ইণ্টাৰনেলি ফিট একেবাৰে নাছিল এইটো প্ৰথম স্ক্ৰীনশ্বট তাৰ পাছত আৰু যিবোৰ কথা লিখা আছে পইচা বনোৱা মেচিনৰ কথা কৈছে হয় পইচা বনোৱা মেচিন জুবিন গাৰ্গক পইচা বনোৱা মেচিনৰ দৰে ব্যৱহাৰ কৰিছিল নেকি যদি ব্যৱহাৰ কৰিছিল কোনে কৰিছিল কেৱল এক নহয় দেই সিহঁত বুলি কৈছে চব বুলি কৈছে এই সিহঁত চবৰ মাজত কোন আছে তাত কেৱল সিদ্ধাৰ্থেনে সিদ্ধাৰ্থ দুৱালে এজনৰ কথা হয়তো ক'লেহেঁতেন কিন্তু চবেই ভয় খাই আছে বুলি ক'লে সেই এটা ডাঙৰ লবি নেকি এটা গেং সোমাই আছে নেকি তাত কোন আছে এই গেংটোৰ এই প্ৰশ্নৰ উত্তৰ ৰাইজে জানিব লাগিব তাত কৈছে এই সম্পত্তিৰ তালিকা এজনে সম্পত্তি বনালে ক'ত বনালে এখন ডাঙৰ হোটেলৰ কথা কৈছে ৰয়েল ইউনিভাৰ্চিটিৰ কাষত বনাইছে অলৰেডি ৰেডি হোটেল এই হোটেলখন কোনখন হোটেল এই হোটেলৰ স্বত্বাধিকাৰী কোন সেই কথা পোহৰলৈ আহিব লাগিব তেতিয়া হয়তো বহু কথা পোহৰলৈ আহিব ৰয়েল ইউনিভাৰ্চিটিৰ কাষত কি হোটেল আছে আৰু এই হোটেল অলৰেডি ৰেডি হৈ গৈছে বুলি কৈছে 10 ইয়াৰ্ছ লৈ লৈছে অৰ্থাৎ লিজত সম্ভৱতঃ লোৱাৰ কথা কৈছে মই জনাত জয়ন্তদাক সুধিলে গম পাবি জয়ন্তদা কোন সেই কথাটো হয়তো জুবিন অনুৰাগী বা জুবিনৰ জুবিনদাৰ ঘনিষ্ঠসকলে অনুমান কৰিব পাৰে জয়ন্তৰ কথা হয়তো কৈছে আৰু বহুত বাট হ'ব কি এতিয়া এদিন দাদাক কৈছিলোঁ বেংগলোৰত হয়তো শেখৰে দাদাক কৈছিল জুবিনদাক কৈছিলে দাদাই অলপ খঙত সুধিছিল তাক মোৰ বহুত পইচা ক'ত আছে এইটো সম্ভৱতঃ শেখৰক সুধিছে যে মোৰ পইচাবিলাক ক'ত আছে সি ক'লে 5 ইয়াৰ্ছ মোৰ তাতে আছে অৰ্থাৎ জুবিন গাৰ্গৰ যিমানখিনি উপাৰ্জন গীত পৰিৱেশন কৰি চিনেমা কৰি যি উপাৰ্জন আছে সেই সকলো পইচাৰ 5 বছৰৰ পইচা এই সিদ্ধাৰ্থৰ লগত আছে তেন্তে তই ভাব এতিয়া কোনে কাৰ হিচাপ ল'ব এতিয়াতো জুবিনদা নাই হিচাপ কোনে ল'ব 5 বছৰৰ পইচা জুবিনদাৰ ক'ত পইচা আছে জুবিনদাই নিজে নাজানে জুবিনদাৰ ক'ত পইচা আছে গৰিমা বয়ে নিজে নাজানে সকলো পইচাৰ হিচাপ আছিল এই সিদ্ধাৰ্থৰ ওচৰত আৰু কৈছিল যে 5 ইয়াৰ্ছ মোৰ তাত আছে 5 বছৰৰ পইচা তাৰ তাত আছে বুলি কৈছিল আৰু কথাটো শেখৰে শুনিছিল সি এতিয়া ক'ব ঘৰ বনাই গাড়ী কিনি ফিল্ম বনাই চব শেষ যেহেতু 5 বছৰৰ পইচা আছিল সেই 5 বছৰৰ পইচা ই খৰচ হোৱা বুলি কৈ দিব পাৰে এতিয়া কাৰণ সেই হিচাপ কোনো ৰখা নাই সেই হিচাপ জুবিন গাৰ্গৰ ওচৰতো নাছিল সেই হিচাপ গৰিমা গাৰ্গৰ ওচৰতো নাছিল গতিকে সেই হিচাপ আছিল মাত্ৰ সিদ্ধাৰ্থৰ ওচৰত আৰু সি সন্দেহ কৰিছে শেখৰে যে সি এতিয়া ক'ব যে ঘৰ বনাই দিলোঁ দাদা যিহেতু ঘৰ বনাই থকা হৈছিল গাড়ী কিনি দিলোঁ ফিল্ম বনাই আছোঁ গোটেই পইচা শেষ এতিয়া হিচাপ ল'বলৈ কোনো নাই দাদাৰ 10K আছে মাত্ৰ আচৰিত কথা জুবিন গাৰ্গৰ হেনো মাত্ৰ 10,000 টকা জমা আছে শেখৰে কৈছে জুবিন গাৰ্গৰ মাত্ৰ 10,000 টকা কেছ জমা আছিল চবেই মানি ল'ব লাগিব কোনোবাই ক'ব পাৰিব তই পাৰিবি কোনেও নোৱাৰে আন এটা স্ক্ৰীনশ্বট মই দেখাব বিচাৰিছোঁ ভয়ংকৰ কথা লিখা আছে দাদাই এবাৰ 5 কোটি টকাৰ এটা ঘৰ মাটিয়ে পাইছিল খাৰগলিত 5 কোটি টকাত জুবিনদাই এটা ঘৰ পাইছিলে বেংকে দিছিল বাট কষ্টিং 20 কোটিৰ দাদাক দিছিল 5 কোটিত কিন্তু দাদাই ল'ব নোৱাৰি কান্দিছিল খং কৰিছিল সেইদিনাখন
জুবিন গাৰ্গৰ পইচা নাছিলেই যে সেই 5 কোটি টকাৰ ঘৰটো ক্ৰয় কৰিব পাৰে, কান্দিছিলে, খং কৰিছিল। কিন্তু জুবিনৰ নামত বা জুবিনৰ লগত থাকি, জুবিনদাৰ লগত থাকি পইচা বনাই 10 কোটি টকাৰ হোটেল কিনা বুলি অভিযোগ উত্থাপন কৰিছে, 15 কোটি টকীয়া বটলিং পানীৰ ফেক্টৰী কিনা বুলি অভিযোগ আছে এই মেছেজসমূহত। তই চাগে জানিছিলি, বংকিম দাই জানে, বংকিম ৰায়মেধিৰ কথা কোৱা হৈছে ইয়াতে, জয়ন্ত দাই জানে, ক'ব সুধিলে এই সকলো কথা তথ্য পোহৰলৈ আহিব লাগিব। কিন্তু ৰেডিমেড বস্তু পালে অংক নহ'ব। এতিয়া 3 কোটি টকাৰ ঘৰত কোন থাকিব? ঘৰটো 3 কোটিৰ ৰেডিমেড বস্তু পালে অংক নহ'ব। ইয়াতে কি অংক জড়িত হৈ আছে? ৰেডিমেড বস্তু বুলি কাক কোৱা হৈছে? অংক কি জড়িত হৈ আছে? এই প্ৰশ্নৰ উত্তৰ লাগে। অংক কি জড়িত আছে? দাদা ঘৰলৈ আশা আছিল, দাদাৰ ঘৰলৈ আশা আছিল, ডাঙৰ ডাইনিং এখন কিনিম বুলি কৈ আছিল। চাওক মানুহটোৰ জীৱনত কি আশা আছিল? এখন ডাঙৰ ডাইনিং লাগে, কি দিয়া নাছিল মানুহজনে, কিন্তু এখন ডাইনিং কিনি সেই ডাইনিংখনত ডাইনিংখন ৰাখি ভাত এসাঁজ খোৱা নহ'ল আজি জুবিন গাৰ্গৰ। চুলিনত এদিন কৈছিল হেনো কাৰেক্ট, দাদা চাবলৈ যাব পৰা নাই, কি বুলি ক'ম? যিজনে মেছেজ কৰি আছিল শেখৰক, সেইজনে কৈছে দাদাক চাবলৈ যাব পৰা নাই, কি বুলি যাম? এখন ডাইনিং, ডাঙৰ ডাইনিং এখন কিনাৰ সপোন আছিল নিজৰ, সেই ঘৰটো যিটো সপোন পূৰণ নহ'ল, সেই ডাইনিংখনত বহি এসাঁজ সুখেৰে খোৱাৰ সপোন পূৰণ নহ'ল জুবিন গাৰ্গৰ। আন এটা স্ক্ৰীনশ্বট আমি দেখুৱাই আছোঁ আপোনালোকক। এতিয়া দাদা নাই যিহেতু তাক দৰকাৰ নাই, মৰি যাওক সি। হয়তো এজন ব্যক্তিৰ কথা কৈছে, মূল ব্যক্তিজন সম্ভৱতঃ সিদ্ধাৰ্থৰ কথা লিখিছে শেখৰে, সি মৰি যাওক বুলি কৈছে। কিন্তু তাৰ আগত যিটো কথা আছিল যে সিহঁত চবে ভয় খাইছে, সিহঁত কোন? সেই প্ৰশ্নৰ উত্তৰ কিন্তু লাগিব। কেৱল সিদ্ধাৰ্থ নহয়, সিহঁত বুলি ক'লে সেই গেংটোৰ কথা কৈছে, কোনোবা নহয় কোনোবা আছে আৰু লগত। মইনো কাৰ আশাত গৈছিলোঁ? বা দাদাই মৰিও মোক এৰি নিদি ঘাই লৈ গুচি আহিল একেলগে। 3 কোটি টকাৰ বটলিং কোম্পানী, কাৰ 3 কোটি টকাৰ বটলিং কোম্পানী আছে? 15 কোটি টকীয়া হোটেল, যি জুবিন গাৰ্গে 5 কোটি টকাত খাৰগুলিত এটা ঘৰ কিনিব নোৱাৰি কান্দি থাকিল। সেই জুবিন গাৰ্গৰ যদি মেনেজাৰৰ কথা কৈছে এই মেছেজত, 3 কোটি টকাৰ বটলিং কোম্পানী কৰিলে, 15 কোটি টকীয়া হোটেল বনালে, কেনেকৈ কৰিলে? দাদাৰো নহ'ল জীৱনত। সেই শেখৰে কৈছে গাড়ীৰো ধাৰটো লগাই থৈ গ'ল, গাড়ীও এখনো ধাৰত চলি আছে এতিয়া। সি যি কৰিবলৈ আছিল চব কৰি ল'লে। 80 লাখৰ লোন আছিল, সেইটোকে আজি 1 ইয়াৰ ধৰি জয়ন্ত দা মই পাতি আছিলোঁ। হোটেল ক'ত খুলিলে? সেই হোটেলখনৰ কথা যিটো মেছেজৰ স্ক্ৰীনশ্বটত আপোনালোকে দেখিছিল, সেই হোটেলখনৰ কথাই কৈছে। যিখন হোটেলৰ কথা কৈছে যে 3 কোটি টকাৰ বটলিং কোম্পানী, 15 কোটি টকীয়া হোটেল, যি 15 কোটি টকাত হোটেল কৰা বুলি কৈছিলে। এইবাৰ সুধিছে লোকেশ্যনটো ক'ত আছে, কোনখন হোটেল? তেতিয়া কৈছে ৰয়েল ইউনিভাৰ্চিটিৰ কাষত। ৰয়েল ইউনিভাৰ্চিটিৰ কাষত হোটেল আছে, যিখন হোটেল ক্ৰয় কৰিছিল। আৰু এয়া যদি সিদ্ধাৰ্থৰ কথা কোৱা হয়, এই মেছেজটোত যদি জুবিন গাৰ্গৰ যিগৰাকী মেনেজাৰ সিদ্ধাৰ্থৰ কথা কোৱা হৈছে, সিদ্ধাৰ্থ শৰ্মাৰ কথা কোৱা হৈছে, এই কথাটো সেইজনেই কৈছে যিজন শেখৰ গোস্বামী মিউজিচিয়ান, যিজন সেই শেখৰ গোস্বামী, যি শেষ মুহূৰ্তত জুবিনদাৰ লগত আছিল, সাগৰত সাঁতোৰাৰ সময়ত আছিল, একেলগে পানীত আছিল, আৰু একেলগে কাষত সেই শেখৰো আছিল, সেই সিদ্ধাৰ্থও আছিল। দুজনকৈ ব্যক্তি, এজনে আনজনৰ ওপৰত অভিযোগ আনিছে, আৰু অভিযোগ আনিছে ভয়ংকৰ অভিযোগ। এই অভিযোগবোৰ শুনাৰ পাছত যিবোৰ কথা ৰাইজে কৈ আছে, যিবোৰ অভিযোগ জুবিন গাৰ্গৰ অনুৰাগীয়ে কৈ আছে, যিবোৰ অভিযোগৰ কথা আমি কৈ আছোঁ যে স্পষ্ট হ'ব লাগিব, ৰাইজে জানিব লাগিব, ৰাইজে বুজিব লাগিব। এই যিটো ষড়যন্ত্ৰ, কি ষড়যন্ত্ৰৰ কথা কৈছে? গেম বুলি যিটো শব্দ ব্যৱহাৰ কৰিছে, গেমটো কি গেম এইটো? যি গেমৰ কথা দুদিন গেম গম পাই যাব, সেই গেমটো গম পাব লাগিব। শেখৰো আহিব লাগিব ৰাইজৰ সন্মুখলৈ, শেখৰে ক'ব লাগিব যে কি গেমৰ কথা শেখৰে উল্লেখ কৰিছিল, কি জানে শেখৰে, এনেকুৱা কোন আছে যে লুটি পুটি জুবিন দাক খালে, কেৱল ব্যৱহাৰ কৰিলে, নিজৰ লাইভ বনাই ল'লে বুলি কৈছে। কোনে নিজৰ লাইভ বনাই ল'লে? আৰু বাক্য শব্দ মন কৰিব, নিজৰ লাইভ বনাই ল'লে বুলি কোৱা নাই, নিজৰ লাইভ বনাই ল'লে। এটা জীৱন নহয়, কেইবাটাও জীৱন বনাই লৈছে কেইবাজনেও। এই কেইবাজন কোন যিয়ে খুলি খালে জুবিন দাক? দাদা জীয়াই থাকিলে, ভালকৈ থাকিলে হিচাপ সুধিলে হয়। চবেই ভয় খাই আছিল। মই সেইবাবে শান্তনু মহন্ত, জুবিন গাৰ্গে টকাৰ হিচাপ বিচাৰিলেহেঁতেন। শান্তনু মহন্ত, এই প্ৰশ্নটোলৈ মই আহিম, কিন্তু এই মুহূৰ্তত জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই এটা সাংঘাতিক কথা লিখিছে, তাৰ বহুত দীঘলীয়া লাগিছে। মই কিছু শাৰী পঢ়ি দিব বিচাৰিছোঁ, মন দি আমাৰ দৰ্শকসকলে শুনিব। জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই কি লিখিছে শুনক। ছিংগাপুৰৰ ৰহস্যজনকভাৱে জুবিন গাৰ্গৰ মৃত্যু ঘটিল। এই মুহূৰ্তত জুবিনৰ মৃত্যুৰ পোষ্টমৰ্টেম ৰিপৰ্টো আহি ওলাইছে, সেয়া ইতিমধ্যে আমি দেখুৱাইছোঁ। মৃত্যুৰ কাৰণ হিচাপে কোৱা হৈছে জুবিনৰ পানীত পৰি মৃত্যু হৈছে। জুবিনৰ কোনো ধৰণৰ হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হোৱা নাছিল। সাগৰৰ পাৰত জুবিনে মৃত্যুৰ আগে সাঁতুৰি থকা ভিডিঅ'টো সন্মুখলৈ আহিছে, আপুনি মই সকলোৱে দেখিছোঁ।
জুবিনে পুৱাৰ ভাগত সাগৰৰ পাৰত জুবিনে মৃত্যু হোৱাৰ আগে আগে সাঁতুৰি থকা ভিডিঅ'টো সন্মুখলৈ আহিছে জুবিন গাৰ্গক সমগ্ৰ নিশা সুৰাপান কৰোৱা হৈছিল জুবিন গাৰ্গৰ সমগ্ৰ নিশা আগদিনা তাৰমানে সুৰাপান কোৱা হৈছিল গোটেই ৰাতি সুৰাপান কৰোৱা হৈছিল কাক জুবিন গাৰ্গক জুবিনে পুৱাৰ ভাগত সদায় শুবলৈ যায় আপুনি মই যিসকলে জুবিন গাৰ্গক জানো আমি সেয়া জানো যে জুবিন গাৰ্গ দিনৰ 2টা 3টাত উঠে ৰাতিপুৱা কোনো জগাব নোৱাৰে জুবিনে পুৱাৰ ভাগত সদায় শুবলৈ যায় কিন্তু সেইদিনা জুবিনক শুবলৈ দিয়া হোৱা নাছিল আগদিনা উৰে ৰাতি সুৰাপান কৰোৱাইছে ৰাতি জুবিন গাৰ্গক শুবলৈ দিয়া হোৱা নাছিল আৰু তাৰ পাছত কি কৰিলে জুবিন ভাগৰুৱা হৈ পৰিছিল জুবিন অসুস্থ আমি জানো কেইবাবাৰো চিজাৰ এটেক আহিছে ভাগৰুৱা জুবিনক লাইফ জেকেট পিন্ধি পানীত জঁপিয়াবলৈ এৰি দিয়া হ'ল জাহাজত বহি থকা ব্যক্তিজনৰ কিন্তু এবাৰো পানীলৈ যাবলৈ মন নগ'ল এই পইণ্টটো আমি কোনো মন কৰা নাছিলোঁ জাহাজত যিসকল লোক আছে তেওঁলোকৰ এজনো কিন্তু পানীলৈ যাবলৈ মন কৰা নাছিলে দেখা গ'ল লাইফ জেকেটটো জুবিনে খুলি যায় জুবিনে ওপৰলৈ মূৰ কৰি শুই থাকে ইয়াৰ পিছত ভিডিঅ' আমি নাজানো ইয়াৰ পিছত কি হ'ল আমি কোনো নাজানো সেই ভিডিঅ'টো তাতে কাট হৈ গৈছে ছিংগাপুৰৰ পৰা প্ৰচাৰ চলোৱা হ'ল লগে লগে ছিংগাপুৰৰ পৰা প্ৰচাৰ চলোৱা হৈছে জুবিনে পুনৰ জাহাজত উঠি জেকেট খুলি সাঁতুৰিছে ভিডিঅ' নাই কিন্তু তেতিয়াই হৃদযন্ত্ৰক্ৰিয়া বন্ধ হৈ মৃত্যু হৈছে ইয়াৰ আগতে প্ৰচাৰ চলোৱা হৈছিল যে পেৰাগ্লাইডিঙত কোনোবা চেনেলে ব্ৰেকিং কৰিছিলে মন কৰিব কোনে কোনে কৰিছিলে ইয়াৰ আগতে প্ৰচাৰ চলোৱা হৈছিল পেৰাগ্লাইডিং কৰি থকা অৱস্থাত আকাশৰ পৰা সাগৰত পৰি গৈছিল জুবিন গাৰ্গ ছিংগাপুৰৰ পৰাই আন একাংশই প্ৰচাৰ কৰিলে স্কুবা ডাইভিঙৰ সময়ত হৃদযন্ত্ৰক্ৰিয়া বন্ধ হৈ জুবিনৰ মৃত্যু ঘটিছিল তেতিয়ালৈকে ভিডিঅ'টো ভাইৰেল কৰা হোৱা নাছিলে প্ৰশ্ন হয় এই ভুৱা বাতৰিবোৰ কোনে উলিয়াইছিল এটা বা দুটা চেনেলে কৰি দিয়াৰ পিছত সমগ্ৰ চেনেলে সেইটো সঁচা বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্ৰকাশ কৰিলে ANI প্ৰকাশ কৰিলে ANI দৰে সংবাদ গোষ্ঠীয়ে যেতিয়া প্ৰকাশ কৰিলে আমাৰ দৰে সাংবাদিকক সেই বাতৰিটো আমি পুট কৰিলোঁ আমি ল'লোঁ ANIৰ পৰা সেই বাতৰি য'ত কোৱা হৈছিল এবাৰ স্কুবা ডাইভিঙৰ মৃত্যু হৈছে এবাৰ পেৰাগ্লাইডিঙৰ মৃত্যু হৈছে প্ৰশ্ন হয় এই ভুৱা বাতৰিবোৰ কোনে উলিয়াইছিল জুবিনে সাঁতুৰি থাকোঁতে পানীত ডুব যোৱা সময়ত কোনো উদ্ধাৰ কৰিবলৈ জুবিনৰ কাষলৈ কিয় এজনো যোৱা নাছিলে এইবোৰ প্ৰশ্নৰ উত্তৰ আমাক দিব লাগিব সেই সময়ত ছিংগাপুৰত যদিহে অসমৰ মুধা পুধা সাংবাদিকৰ কথা বাদ দিয়ক সৰু সুৰা সাংবাদিকো যদি আছিলে সেই সময়ত কেইবাজনো সাংবাদিক জুবিন গাৰ্গৰ লগত তাত আছিলে বুলি কোৱা হৈছে ছিংগাপুৰত আছিলে সেই মুহূৰ্তত সেই মুধা পুধা সাংবাদিকৰ কথা বাদ দিয়ক সৰু সুৰা সাংবাদিক থকা হ'লেও জুবিনৰ মৃত্যুৰ ৰহস্য জানিবলৈ চেষ্টা কৰিলেহেঁতেন কিন্তু আচৰিত হ'লেও নিজৰ পইচাৰে ছিংগাপুৰ ভ্ৰমণলৈ যাওঁ বুলি কোৱা সাংবাদিকে জুবিনৰ কোনো বাতৰি সংগ্ৰহ কৰিবলৈ চেষ্টা নকৰিলে আৰে জুবিন গাৰ্গ মৰি গৈছে সেই বাতৰি সংগ্ৰহ কৰিবলৈ আপুনি এজন সাংবাদিক হৈ আপোনাৰ মন নগ'ল এই প্ৰশ্ন কৰিছে অতনু ভূঞাই বৰঞ্চ দুই এজনে চামকানু মহন্তক উদ্ধাৰ কৰিবলৈ চেষ্টা চলালে জুবিন গাৰ্গ কেনেকৈ মৰিলে সেইবিলাকত কাৰো গুৰুত্ব নাই চামকানু মহন্তক উদ্ধাৰ কৰিবলৈ লাগি গ'ল দুই এজনে চামকানু মহন্তক উদ্ধাৰ কৰিবলৈ চেষ্টা চলোৱা দেখা গ'ল জুবিনৰ নিথৰ দেহ ছিংগাপুৰৰ পৰা আহি গুৱাহাটী পালেহি কিন্তু জুবিনক ছিংগাপুৰলৈ লৈ যোৱা শ্যামকানু মহন্ত শেখৰ সিদ্ধাৰ্থহঁত আহি পালেহিনে আৰু আমাৰ হাতত তথ্য আছে কালি 3জন ব্যক্তি ছিংগাপুৰত আছে এজন শ্যামকানু মহন্ত বাকী দুজন কোন কোৱা হৈছে কাৰোবাৰ হোটেল আছে এজন অনা অসমীয়া সেইবিলাক খবৰ ৰাইজে কৰি ল'ব আপোনালোকে কাৰ কথা কৈছোঁ হয়তো অনুভৱ কৰিছে আমি জানো জুবিনৰ মৃতদেহৰ কাষত এজনো থিয় হোৱাৰ সাহস হোৱা নাই কিন্তু এনি টাইম জুবিন গাৰ্গৰ লগত থাকে জুবিন গাৰ্গৰ লগত গ'লে প্ৰতি মুহূৰ্তত সেলফি কোনে দিয়ে কিন্তু জুবিন গাৰ্গৰ এই সময়ত কিয় তেওঁৰ কাষত আহি সেইকেইজন ব্যক্তি থিয় হোৱা নাই প্ৰতি মুহূৰ্তত জুবিনৰ লগত সেলফি জুবিনৰ লগত অমুক কৰিলোঁ জুবিনৰ লগত তমুক কৰিলোঁ জুবিনক লৈ মাৰ্কেটিং কৰে জুবিনক লৈ কথা ক'লে বহুত ওলাব নকওঁ আমি জানো সাহস নাই এওঁলোকৰ ভুলৰ বাবে অসুখীয়া জুবিন আমাৰ কাষৰ পৰা আঁতৰি গ'ল কেইদিনমানৰ পিছত আমি সকলো পাহৰি যাম সেয়া সত্য খানাপাৰা ফিল্ডত শ্যামকানুৱে বিহুৰ আগতে আকৌ আয়োজন কৰিব ৰঙালী উৎসৱ মুখ্যমন্ত্ৰীয়ে বিহুৰ দিনকেইটাৰ পিছত বিহুৰ আয়োজন কৰিবলৈ বাধা দিয়ে কিন্তু বিহুৰ আগতেই শ্যামকানু মহন্ত আয়োজন কৰা ৰঙালী উৎসৱত বাধা প্ৰদান কিয় নকৰে মুখ্যমন্ত্ৰীয়ে এই প্ৰশ্ন কৰিছে হয়তো জুবিনক বাদ দি এইবাৰ পাপনক লৈ ৰঙালী উৎসৱ আয়োজন কৰিব শ্যামকানুৱে আমি বুৰ্বকৰ দৰে হাত চাপৰি বজাই সেই অনুষ্ঠান চাম আমি এনেকৈয়ে বুৰ্বক হৈ থাকিম জ্যেষ্ঠ সাংবাদিক
অতনু ভূঞা এইবিলাক কথা লিখিছে শান্তনু মহন্ত আপোনাৰ কাষলৈ নিশ্চয়কৈ ঋতুস্মিন শৰ্মা এই কথাখিনি আপুনি স্পষ্টকৈ পঢ়ি দিলে আৰু তাত প্ৰতিটো কথা যি কথাকেইটা উল্লেখ কৰা আছে সেই প্ৰশ্নসমূহ নিশ্চয়কৈ ৰাইজৰ মাজত উত্থাপিত হ'ব আৰু যিটো ঘটনা সংঘটিত হৈ গ'ল যি স্থানত সংঘটিত হৈ গ'ল যিটো ইভেণ্টৰ বাবে সংঘটিত হৈ গ'ল তাত বহু লোক উপস্থিত আছিল আৰু প্ৰতিগৰাকী ব্যক্তিকে আজি ৰাইজে প্ৰশ্ন কৰিছে যে আপোনালোক তাত আছিল বিদেশত আছিল জুবিন দা বিদেশত আছিল বিদেশত আপোন মানুহখিনি একেলগে আছিল সেই আপোন মানুহখিনি একেলগে থকাৰ পাছত কেইজনমান আপোন মানুহ বিদেশৰ আটাইসকল আপোন মানুহ নহয় বিদেশৰ কেইজনমান আপোন মানুহ সেইটোৱে কৈছোঁ মই বিদেশী মানুহ কেইজন নহয় কেইজনমান আপোন মানুহ আছিল যিকেইজন আপোন মানুহ আছিল ৰাইজে প্ৰশ্ন কৰিছে যে আপোনালোক আপোন মানুহ হৈ থাকোঁতে কিয় জুবিনদাৰ লগত সেই কথাটো সংঘটিত হ'ল আৰু তাৰ কিছু ব্যাখ্যা এই মেছেজসমূহতো পোৱা যায় এই মেছেজকেইটাত এইবাবেই পোৱা যায় যে যিগৰাকী শেখৰ শেষ সময়লৈকে আছিল শেখৰ গোস্বামী আছিল শেখৰে কি লিখিছে মই প্লেন হওঁতেই কৈছিলোঁ কোনটো প্লেনৰ কথা কৈছে এইটো প্লেন নালাগে বহুত টাইম এনে যাব তাতকৈ আমি মিউজিক দোকানত যাওঁ সম্ভৱতঃ এই প্লেনটোৰ কথা কোৱা হৈছে যে আমি সাগৰত সাঁতুৰিব যাওঁ সেই প্লেনটো হোৱাৰ সময়ত হেনো শেখৰে কৈছিল নালাগে বহুত টাইম যাব তাতকৈ আমি মিউজিক দোকানত যাওঁ কিবা ইনষ্ট্ৰুমেণ্ট চাওঁ বাট মোৰ কথাৰ তাত ভেলু কম থাকে মই অকলে ষ্টুডিঅ' আৰু ষ্টেজত কিবা এটা ক'ব পৰা অধিকাৰ আছিল এই প্লেনটোৰ কথা যে কৈছে এই প্লেনটো কোনটো প্লেনৰ কথা কোৱা হৈছে সেয়া এক প্ৰশ্ন আৰু এই প্লেন শব্দটো কোনটো প্লেনৰ কথা কোৱা হৈছে সেই গেমটোৰ লগত প্লেনটো জড়িত হৈ আছে নে এইটো সেইদিনাখন যিটো ট্ৰিপ আছিলে ট্ৰিপটোৰ প্লেন এই দুইটা কথা কিন্তু দুই ধৰণে চালি জাৰি চাব লাগিব এৰি দিব নোৱাৰি কাৰণ আগত শব্দটো গেম শব্দ এটা আছে যদি গেম বুলি কৈছে এটা ডাঙৰ গেমৰ কথা কৈছে কেইবাজনৰ কথা কৈছে ইয়াত যদি প্লেনটো আছে এই প্লেনটো সম্পৰ্কেও শেখৰে জানে নে নাজানে এই কথাখিনি স্পষ্ট কৰিব লাগিব শেখৰে ইনষ্ট্ৰুমেণ্ট চোৱাৰ কথা কৈছে কিন্তু মোৰ কথাত তাৰ ভেলু কম থাকে বুলিও কৈছে মই অকলে ষ্টুডিঅ' আৰু ষ্টেজত সেই কিবা এটা ক'ব পৰাৰ অধিকাৰ আছিল বুলি কৈছে তাৰপাছত প্ৰশ্ন হ'ল সিদ্ধাৰ্থ ক'ত আছে এতিয়া এই জুবিনদাৰ মেনেজাৰ সিদ্ধাৰ্থ ক'ত আছে প্ৰশ্ন সুধিছে এইফালৰ পৰা উত্তৰ আহিছে দিল্লীত থাকি গ'ল অৰ্থাৎ ছিংগাপুৰৰ পৰা আহি আছে দিল্লীত লুকাই থাকিবলগীয়া হৈছে মই নিজে টিকট কাটি গুচি আহিলোঁ শেখৰ এতিয়া টিকট কাটি গুচি আহিছে দাদাৰ ফ্লাইট বেলেগ আছিল CMA ঠিক কৰি লৈছিলে পিছত ঘাইত লেণ্ড কৰি গম পালোঁ যে দাদাৰ ফ্লাইটত একেলগে আহিছিলোঁ দাদাই মোক মৃত্যুৰ পাছতো এৰি দিয়া নাই তাৰ পাছত চাব আন এক ভয়ংকৰ কথা তোৰ মতে মই কি কৰিব লাগিছিল এজনে কৈছে যে আপুনি পানী যাব দিব নালাগিছিল কাৰণ শেখৰৰ লগত আছিলে পানীত যোৱা সময়ত বেলেগ ফাঁকি মাৰি মানুহকতো ডাইভাৰ্ট কৰিব লাগিছিল তেতিয়া কৈছে যেতিয়া মই নাযাওঁ কোৱাৰ পিছত সিদ্ধাৰ্থতে প্লেন কৰি ৰেছপন্সিবিলিটি লয় যেতিয়া মই নাযাওঁ কোৱাৰ পিছত সিদ্ধাৰ্থতে প্লেন কৰি ৰেছপন্সিবিলিটি লয় প্লেন কৰিছে আৰু ৰেছপন্সিবিলিটি লৈছে যে মই দায়িত্ব লৈছোঁ দাদাৰ একো নহয় এইটো কেনেকুৱা কথা এবাৰ যদি শংকা ব্যক্ত কৰা হৈছিল যে তাত নাযাওঁ তাত বিপদ হ'ব পাৰে কিন্তু যদি ৰেছপন্সিবিলিটি লৈছে দায়িত্ব সহকাৰে উভতাই আনিব লাগিছিল তেতিয়া মোৰবোৰে কিবা ক'ব পাৰিবিনে তোৰ মোৰ দৰে মানুহে কিবা কৰিব পাৰিবিনে যেতিয়া সিদ্ধাৰ্থে সিদ্ধান্ত লয় সেই কথাটো কৈছে পাৰিছনে আজিলৈ সুধিছে এইজনক সি প্লেন কৰিছিল এইফালৰ পৰা প্ৰশ্ন কৰাইছে শেখৰ দা জুবিন গাৰ্গ বুলি ছেভ আছে নাম্বাৰটো এইগৰাকীয়ে শেখৰ গোস্বামী সি প্লেন কৰিছিল নেকি সুধিছে প্ৰশ্ন কৰিছিল তেতিয়া উত্তৰত আহিছে তাহাত বহুত বেছি ইণ্টেলিজেণ্ট এণ্ড স্মাৰ্ট তাহাত কেৱল শেখৰ নহয় দেই এজন সিদ্ধাৰ্থ নহয় সিদ্ধাৰ্থলৈ ক'লেহেঁতেন যে সি বহুত বেছি ইণ্টেলিজেণ্ট এণ্ড স্মাৰ্ট ইয়াতে কৈছে তাহাত এই তাহাত কোন তাহাতৰ মাজত কোন সোমাই আছে এই বস্তুটোৰ উত্তৰটো লাগিব মোৰ তোৰ তাত একো ভেলু নাথাকে তই চাগে বুজি পাওঁ বহুত কথা আছে ক'লে এনেকৈ নহ'ব এই যে সামগ্ৰিকভাৱে মেছেজকেইটা আছে ইয়াৰ উত্তৰ সিদ্ধাৰ্থে দিব লাগিব অসমৰ ৰাইজক দিব লাগিব ৰহস্য হৈ থাকিব নোৱাৰে কাৰণ শেখৰে দিব লাগিব শেখৰে ক'ব লাগিব আৰু সিদ্ধাৰ্থৰ কথাই যদি শেখৰে কৈছে কেৱল সিদ্ধাৰ্থক নকয় যে তাহাত বুলি কৈছে তাহাতে ভয় খাই আছে তাহাতি জড়িত হৈ আছে তাহাত আছে এই তাহাতবোৰ শান্তনু মহন্ত উত্তৰ নহয় ধৰি আনিব লাগে উত্তৰ নহয় ইহঁতক ধৰি আনিব লাগে এটা দৃশ্য দেখুৱাই লৈছোঁ এই মুহূৰ্তত জুবিন গাৰ্গৰ কাষত যিখিনি মানুহ আছে ধৰি আনিব লাগে ধৰি অনাটো প্ৰয়োজন আছে আৰু ধৰি অনাৰ পাছত সকলো কথা স্পষ্ট কৰিব লাগে ৰাইজে বিচাৰৰ ধৰণে এইদৰে মানুহ ওলাই আহিছে যিজন মানুহ অসমৰ আটাইতকৈ মূল্যৱান মানুহজনক মাৰি পেলাইছে তাৰ পিছত আপুনি স্ক্ৰীনশ্বটকেইটা আকৌ এবাৰ দেখক যিসকলে এই মুহূৰ্তত অসম লাইভ 24 আৰু NB নিউজ অন কৰিছে সেই ভয় লগা স্ক্ৰীনশ্বটকেইটা জুবিন গাৰ্গৰ টকা কোনে খাইছিলে জুবিন গাৰ্গে হিচাপ বিচৰাৰ বাবেই এনেধৰণৰ ঘটনা সংঘটিত হ'ল নেকি জুবিন গাৰ্গক ষড়যন্ত্ৰ জুবিন গাৰ্গৰ টকাৰ বাবেই জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই গ'ল নেকি এইবিলাক তদন্ত কৰিব লাগিব পুনৰবাৰ স্ক্ৰীনশ্বটকেইটা আপুনি ভালদৰে বুজাই দিয়ক শান্তনু মহন্ত
নিশ্চয় মই আকৌ এবাৰ দিব বিচাৰিছোঁ এই ভয়ংকৰ স্ক্ৰীনশ্বটটোৰ পৰাই আৰম্ভ কৰিব বিচাৰিছোঁ যিটো মই প্ৰথমতে উল্লেখ কৰিছিলোঁ যিটো অতি ভয়ংকৰ এক ছেকেণ্ড মই দেখুৱাই আছোঁ এইটো চাওক ইয়াৰ পৰা আমি আৰম্ভ কৰিছোঁ সূত্ৰটো অনুমান কৰিব পাৰিব আকৌ এবাৰ ভবাৰ থল আছে স্ক্ৰীনশ্বট কেইটা কাৰ এই মুহূৰ্তত যদি কোনোবাই অন কৰিছে তেতিয়াহ'লে মই পুনৰ জনাই দিব বিচাৰিছোঁ এয়া হৈছে এই যিটো উত্তৰ দিয়া লিখা আপোনালোকে দেখা পাই আছে এইটো হৈছে শেখৰ গোস্বামী জুবিনদাৰ বাদ্যযন্ত্ৰী যিগৰাকী শেখৰ গোস্বামী শেষ মুহূৰ্তলৈকে জুবিনদাৰ লগত আছিল পানীত সাঁতুৰি থকাত সেই সময়ত শেখৰ গোস্বামীক দেখা পোৱা গৈছিল যিটো ভিডিঅ' আছিল সেই ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাইছে সেই শেখৰ গোস্বামী আৰু প্ৰশ্ন সুধি থকা যিটো আন এটা এণ্ডত যিগৰাকী ব্যক্তি আছে সেইগৰাকী হৈছে জুবিনদাৰো ঘনিষ্ঠ শেখৰৰো ঘনিষ্ঠ কমন ব্যক্তি এগৰাকী এই ব্যক্তিগৰাকীয়ে ঘটনাৰ পাছত শেখৰক প্ৰশ্ন সুধিছে আৰু শেখৰে উত্তৰ দি গৈছে এই উত্তৰসমূহত বহু কথা লুকাই আছে ইমান ঘনিষ্ঠ আৰু চাওক সেইদিনাখন জুবিনদাৰ লগত শেখৰো আছিল সিদ্ধাৰ্থও আছিলে সিদ্ধাৰ্থ শৰ্মা মেনেজাৰ শেখৰ গোস্বামী বাদ্যযন্ত্ৰী সংগী এতিয়া শেখৰে দিয়া কথাখিনিত কি লিখিছে নিজৰ লাইভ বনাই ল'লে কাৰ লাইভ বনালে সেই প্ৰশ্নৰ উত্তৰ লাগিব দাদা জীয়াই থাকিলে ভালকে হিচাপ সুধিলে হয় কিহৰ হিচাপ সুধিলে হয় কি কাণ্ড সংঘটিত কৰিছে চবেই ভয় খাই আছিল এই চববোৰ কোন কেৱল তো সিদ্ধাৰ্থ চব নহয় এটা চক্ৰ জড়িত হৈ আছে নেকি কোন এই চক্ৰ ডাঙৰ চক্ৰ এটা জড়িত হৈ আছে নেকি চবৰ কথা কিয় কৈছে আৰু সেই চবত কোন আছে এতিয়া চব ফ্ৰী হ'ল আকৌ চবৰ কথা কৈছে কেৱল সিদ্ধাৰ্থে নহয় চব ফ্ৰী হ'ল এই কথাটো বন্ধ কৰিব লাগিব তদন্তত এই চব শব্দটো সোমাব লাগিব আৰু এই বিষয়টো তদন্তৰ অধীনত আহিব লাগিব এতিয়া দুদিন ৱেইট কৰ গেম গম পাই যাবি আন এটা ভয়ংকৰ শব্দ আছে গেম গম পাই যাবি শেখৰে দুৰ্ঘটনা শব্দটো ব্যৱহাৰে কোৱা নাই যে কিবা দুৰ্ঘটনা সংঘটিত হৈছে শেখৰে লিখিছে এতিয়া দুদিন ৱেইট কৰ গেম গম পাই যাবি যিজন ব্যক্তি মৃত্যুৰ আগ মুহূৰ্তলৈকে জুবিন গাৰ্গৰ লগত আছিল সাঁতুৰি থকাৰ সময়লৈকে আছিল সেই ব্যক্তিজনে যদি লিখিব পাৰে যে গেম গম পাই যাবি এই গেমৰ উত্তৰটো লাগিব ইয়াক সাধাৰণ দুৰ্ঘটনা বুলি কি ধৰণে গ্ৰহণ কৰিব পাৰি কিয় লিখিলে যে গেম গম পাই যাবি চবেই ভয় খাই আছিল এতিয়া সব ফ্ৰী হৈ গ'ল অৰ্থাৎ জুবিনদাৰ মৃত্যুৰ পাছত সব ফ্ৰী হৈ গ'ল নেকি চবেই যে ভয় খাই আছিল কোনে ভয় খাই আছিল এতিয়া দুদিন ৱেইট কৰ গেম গম পাই যাবি গেমটো কি গেমৰ কথা ইয়াতে শেখৰে কৈছে এই কথাটো উত্তৰ লাগিব দাদা ছিংগাপুৰত ঢুকাল আন এটা ভয়ংকৰ বাক্য চাওক দাদা ছিংগাপুৰত ঢুকাল বা দাদা ইয়াত থাকিলেও ঢুকালে হয় সাংঘাতিক ধৰণৰ ষড়যন্ত্ৰৰ ইংগিত যে লিখিছে দাদা ছিংগাপুৰত ঢুকাল বা দাদা ইয়াত থাকিলেও ঢুকালে হয় দাদা ইণ্টাৰনেলি একেবাৰে ফিট নাছিল কিবা কয় বেছি জানে নেকি দাদা পুৰা ফিট অৰ্থাৎ হয়তো সিদ্ধাৰ্থে কয় বা সেই যে চবৰ কথা কৈছে তাৰ মাজৰ কোনোবাই কয় এইবোৰ নকব আপুনি নকওঁ মই শেখৰে সেই কথাটো কৈছে স্পষ্টীকৰণ দিছে মানুহটোৱে একো নাপালে কিবা ক'লে আকৌ মূৰে পাপ হ'ব তেওঁ পইচা বনোৱা মেচিন টাইপ ইউজ হ'ল এই কথা জুবিনদাৰ ঘনিষ্ঠৰ মাজত আলোচনা হোৱা কথা প্ৰথম যিকেইটা বাক্য এইকেইটাই ভয়ংকৰ ইয়াতেই বহু কথা স্পষ্ট হৈ যায় যে নিজৰ লাইফ বনাই ল'লে কেৱল এজন ব্যক্তি নহয় তাত কেইবাজনো ব্যক্তি আছে দাদা জীয়াই থাকিলে ভালকে থাকিলে হিচাপ সুধিলে হয় সেই হিচাপবোৰ ল'লেহেঁতেন চবেই ভয় খাই আছিল এই চবৰ মাজত কোন আছিল এই যিটো গেং আছিল এই গেংটো কোন এতিয়া দুদিন ৱেইট কৰ গেম গম পাবি এই গেমটো কি আছিল আচলতে দুৰ্ঘটনা শব্দটো শেখৰে ব্যৱহাৰ কৰা নাই এটা গেম শব্দ ব্যৱহাৰ কৰিছে এটা কনস্পিৰেচিৰ শব্দ ব্যৱহাৰ কৰা হৈছে ইয়াতে গেম আৰু সেইজন ব্যক্তি মন কৰক কোনে ব্যৱহাৰ কৰিছে সেইজন ব্যক্তিয়ে যিজন ব্যক্তি শেষ মুহূৰ্তলৈকে জুবিনদাৰ লগত আছিলে জুবিনদাই সাঁতুৰি যেতিয়া পানীত নামি গৈছিল যেতিয়া উশাহ নাপায় সেই নিশ্বাস ত্যাগ কৰিছিল সেই মানুহজনে লিখিছে গেম শব্দটো তাতকৈ ভয়ংকৰ কথা দাদা ছিংগাপুৰত ঢুকাল বা দাদা ইয়াত থাকিলেও ঢুকালে হয় কিয় ঢুকালে হয় শেখৰে এনেকুৱা কি গম পাই যে ইয়াত থাকিলে দাদা ঢুকালে হয় শেখৰে গম পাইছিল নেকি সেই কনস্পিৰেচিৰ কথা কোন জড়িত হৈ আছিল শেখৰে জানে নেকি এই কনস্পিৰেচিৰ কথা কিয় লিখিছে যে দাদা ইয়াত থাকিলেও ঢুকালে হয় বেমাৰত ঢুকোৱাৰ কথা লিখা নাই স্বাস্থ্যত ঢুকোৱাৰ কথা লিখা নাই কিন্তু ইয়াত থাকিলেও ঢুকালে হয় বুলি কি সূত্ৰ আছে কি কথা এনে কথা গম পাইছিল শেখৰে সব কথা পঢ়লৈ আহিব লাগিব তাৰ পাছত ভয়ংকৰ কথাটো মই দেখুৱাই আছো তাৰ পাছত এই গেম কনস্পিৰেচিৰ কিছুমান অংশ আছে তেওঁ পইচা বনোৱা মেচিন টাইপ ইউজ হ'ল লিখিছে উত্তৰ দিছে যে ক'ত আছে
এই সম্পত্তিৰ এখন তালিকা আহিছে এতিয়া এইখন সম্ভৱতঃ সিদ্ধাৰ্থৰ হ'ব পাৰে কিন্তু অকলে সিদ্ধাৰ্থে কৰিলে নে সেই গেংটোৱে কৰিলে তাত কোন কোন আছিল সেই সম্পৰ্কে স্পষ্ট নাই কিন্তু 2-3জন মানুহৰ কথা কোৱা হৈছে যিয়ে এই সূত্ৰটো এই যিটো কনস্পিৰেচি থিয়ৰী সেই থিয়ৰী সম্পৰ্কে সম্ভৱতঃ অৱগত তাৰ আগত কাহিনীখিনি শুনি লওক ৰয়েল ইউনিভাৰ্চিটিৰ কাষত ক'ত হোটেল আছে ৰয়েল ইউনিভাৰ্চিটি গুৱাহাটী ৰয়েল ইউনিভাৰ্চিটিৰ কাষত আছে অলৰেডি ৰেডি হোটেল বনি গৈছে 10 ইয়াৰ্ছ লৈ লৈছে লিজত লৈছে সম্ভৱতঃ তেনেকুৱা এটা ইংগিত দিছে মই জনাত জয়ন্তৰাক সুধিলে গম পাবি আৰু বহুত বাট হ'ব কি এতিয়া এদিন দাদাক কৈছিলোঁ বেংগলোৰত দাদাই অলপ খঙত সুধিছিল তাক সম্ভৱতঃ শেখৰক সিদ্ধাৰ্থক সুধিছে যে মোৰ বহুত পইচা ক'ত আছে জুবিন গাৰ্গৰ পইচাখিনি ক'ত আছে সুধিছে সি ক'লে 5 ইয়াৰ্ছ মোৰ তাত আছে 5 বছৰৰ যিখিনি জুবিন গাৰ্গৰ উপাৰ্জন সেইখিনি আছে সিদ্ধাৰ্থৰ ওচৰত তেন্তে তই ভাব এতিয়া কোনে কাৰ হিচাপ ল'ব এই টকাৰ হিচাপ এতিয়া কাৰ কোনে ল'ব জুবিন দাই এটা বছৰত কিমান উপাৰ্জন কৰে সেই কথা জুবিন দায়ো হয়তো নাজানে সেই উপাৰ্জনৰ ধন হয়তো গৰিমা বয়ো নাজানে সেই হিচাপ জানে কেৱল সিদ্ধাৰ্থে এতিয়া এই হিচাপটো কোনে ল'ব কিমান কোটি টকা কাৰ লগত সিদ্ধাৰ্থৰ লগত আছে আৰু সেই কোটি টকা কোনে কি ধৰণে আত্মসাৎ কৰাৰ ষড়যন্ত্ৰ কৰিলে তাৰ হিচাপ কোনে ল'ব সি এতিয়া ক'ব ঘৰ বনাই গাড়ী কিনি ফিল্ম বনাই চব শেষ কৰি দিলোঁ সঁচা কথা যদি সঁচা কথা নকৈ মিছা কথা কয় তেন্তে কোনে সেই হিচাপ ল'ব পাৰিব দাদাৰ 10K আছে মাত্ৰ শেখৰৰ আন এক গুৰুতৰ অভিযোগ এই অভিযোগসমূহ শেখৰেও স্পষ্ট কৰিব লাগিব কিহৰ বাবে উত্থাপন কৰিছে কাৰণ ভয়ংকৰ অভিযোগ আছে তাত চবেই মানি ল'ব লাগিব কোনোবাই ক'ব পাৰিব তই পাৰিবি কোনেও নোৱাৰে গতিকে যি কোৱা হয় সেয়াই থাকিব তাৰ পাছত আন কেইটামান ভয়ংকৰ দাদাই এবাৰ 5 কোটি টকাৰ এটা ঘৰ মাটি পাইছিল খাৰগুলিত সপোন এটা আছিল ঘৰ মাটি এটা ল'ব কিন্তু দুৰ্ভাগ্য চাব কিন্তু দাদাই ল'ব নোৱাৰি সেইদিনাখন কান্দিছিল খং কৰিছিল 5 কোটি টকা এটাত ঘৰ এটা কিনিব নোৱাৰিলে জুবিন গাৰ্গ নামৰ শিল্পীগৰাকীয়ে সেই শিল্পী সত্তাই অসমৰ প্ৰাণে 5 কোটি টকাত ঘৰ মাটি কিনিব নোৱাৰি সেইদিনাখন কান্দি থাকিল কিন্তু মেনেজাৰে কি কৰিলে কিন্তু হোৱাইট 30 কোটিৰ বেপাৰ কৰিব পাৰে হোটেল খুলিব পাৰে এই 30 কোটিৰ বেপাৰ কৰিব পাৰে হোটেল খুলিব পাৰে হোৱাইট 30 কোটিৰ এই বিজনেছ আইডিয়া ব্লেক হোৱাইটৰ কথা কৈছে নে 30 কোটিৰ হোটেলত কাৰ বিনিয়োগ আছে এই কথা বতৰাবোৰ কিন্তু স্পষ্ট হ'ব লাগিব কি কথা শেখৰে জানে কথা স্পষ্ট হ'ব লাগিব 30 কোটি শান্তনু মহন্ত আৰু এটা স্ক্ৰীনশ্বট আহিছে আপোনাকো আমাৰ প্ৰডিউচাৰ সৌৰভে দিবলৈ গৈ আছে হাই কমিশনাৰ অফ ইণ্ডিয়া ইন ছিংগাপুৰে কৈছিলে যে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত নৰ্থ ইষ্ট ফেষ্টিভেল কেনচেল কৰা হৈছে সেই স্ক্ৰীনশ্বটটো কোৱা হৈছে দেন হোৱাই ইজ দ্য এক্সিবিশ্যন ষ্টিল গোয়িং অন টুডে এক্সিবিশ্যনখন জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো তাত চলিয়ে কিয় আছিলে বুলি প্ৰশ্ন কৰিছে এটা স্ক্ৰীনশ্বট আৰু কেইটামান ভয়ংকৰ স্ক্ৰীনশ্বট শান্তনু মহন্ত আপোনাক দি আছে আমাৰ প্ৰডিউচাৰ সৌৰভে আপোনাক দিবলৈ গৈ আছে শান্তনু নিশ্চয়কৈ হাই কমিশনাৰৰ যি স্ক্ৰীনশ্বট সেই স্ক্ৰীনশ্বট পাইছোঁ তাত দুখ প্ৰকাশ কৰা বুলি কৈছে আৰু তাৰ পাছত দেন হোৱাই ইজ দিছ দ্য এক্সিবিশ্যন ষ্টিল গোয়িং অন টুডে ভয়ংকৰ কথা আজিৰ তাৰিখতো সেই এক্সিবিশ্যনখন চলি থকা বুলি এটা মেছেজ আহিছে ভয়ংকৰ কথা আৰু তাৰ পাছত কেঞ্চেল হোৱা বুলি কৈছে অনলি মানিলোঁ মই মেছেজটো পাইছোঁ মই লাহে পঢ়ি দিবলৈ চেষ্টা কৰিছোঁ মই চাই আছোঁ সত্যতা মে বি দে আৰ গোয়িং এহেড উইথ দ্য প্ৰগ্ৰেম উইদাউট দ্য নলেজ অফ দ্য মে বি হয় এই মুহূৰ্তত এটা কথা কৈছে হাই কমিশনাৰ এটা স্ক্ৰীনশ্বট দিয়া হৈছে ইয়াত হাই কমিশনাৰ এটা স্ক্ৰীনশ্বট দিয়া হৈছে হাই কমিশনাৰ স্ক্ৰীনশ্বটটো দিয়া কোৱা হৈছে যে জুবিন গাৰ্গৰ এই কৰুণ মৃত্যুৰ বাবে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল ষ্টেণ্ড কেনচেলড তাত যিটো গ্ৰুপত দিয়া হৈছিলে যিজন ব্যক্তিয়ে এইটো শ্বেয়াৰ কৰিছে তাত কুৱেশ্যন কৰিছে দেন হোৱাই ইজ দ্য এক্সিবিশ্যন ষ্টিল গোয়িং অন টুডে আজিও গৈ আছিলে এক্সিবিশ্যন প্ৰগ্ৰেম কেনচেল কৰিছে তাৰপিছত কৈছে মে বি দে আৰ গোয়িং এহেড উইথ দ্য প্ৰগ্ৰেমছ উইদাউট দ্য নলেজ অফ দ্য HCI হাই কমিশ্যন অফ ইণ্ডিয়াই গমেই নাপায় তেওঁলোকৰ নলেজত নথকাকৈ জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো কেনচেল কৰাৰ পিছতো তাত এক্সিবিশ্যন চলি আছে বুলি এটা স্ক্ৰীনশ্বট ভাইৰেল হৈছে আৰু ডেট উইল এগেইন ৰেইজ এ হিউজ কণ্ট্ৰভাৰ্চি নিশ্চিতভাৱে সাধাৰণ মানুহ নহয় জুবিন গাৰ্গ শেষ হৈ গৈছে জুবিন গাৰ্গৰ জীৱন মৃত্যু জড়িত হৈ আছে ইয়াত জুবিন গাৰ্গ অকাল মৃত্যু এইবিলাক তদন্তৰ আওতাত আহিব ধৰি বান্ধি সেইকেইটাক আনিব লাগে আৰু আমাৰ হাতত যিটো তথ্য আহি পৰিছে ইতিমধ্যে অসম আৰক্ষীক নিৰ্দেশ দিয়া হৈছে শ্যামকানু মহন্তক ধৰি আনিবলৈ শীঘ্ৰেই শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰা হ'ব আমি আপোনাৰ কাষলৈ গৈছোঁ শান্তনু
নিশ্চয়কৈ কণ্ট্ৰভাৰ্চি কথাটো আছে, প্ৰসংগ আছে, ঠিক আছে। হাই কমিশ্যনৰ যিটো মেছেজৰ কথা এতিয়া আমি এই স্ক্ৰীনশ্বটটো দেখাব বিচাৰিছোঁ আমাৰ দৰ্শকসকলৰ বাবে। এই কথাটো এটা গ্ৰুপত সম্ভৱতঃ মেছেজ দিয়া হৈছে, প্ৰশ্ন কৰা হৈছে। মই প্ৰথমটোৱে ক'ৰ পৰা আৰম্ভ হৈছে এইটো দেখাই দিছোঁ। হাই কমিশ্যন অফ ইণ্ডিয়া ইন ছিংগাপুৰ, ইয়াৰ পৰা এটা মেছেজ আহিছে যে তেওঁলোকে শোকবাৰ্তা প্ৰেৰণ কৰিছে। হাৰ্টেষ্ট কণ্ডোলেন্স টু দ্য ফেমিলি এণ্ড ফ্ৰেণ্ডছ ফৰ দ্য irreparable loss. Jubin Garg, to this unfortunate incident, cultural programs of North East India Festival stands cancelled. Cancel kora boli koisil. Ei message to dia asile. Then why is this exhibition still going on today? Tar pasot konoba ejone likhise je kyo etio ei exhibition khon choli ase. Organizers didn't cancel the North East Festival. Eto to bhayankor obhijog je organizer ene ayojake heno ei North East Festival khonor যেটো এক্সিবিশন প্ৰদৰ্শনী আছিল এয়া কেনসেল কৰা নাছিল। আপোনাৰ ক্যামেৰা আপুনি ক্যামেৰা পাৰ্সনজনক অনুৰোধ কৰক, ভিজুৱেলটো ভালদৰে অহা নাই। এটা পোহৰলৈ আহিব লাগিব। এটা হোৱাটছআপ বাৰ্তা এটা আহিছে, সেই বাৰ্তা আমি দেখুৱাইছো, কিন্তু প্ৰাৰম্ভিক যেটো বাৰ্তা ভিজুৱেলটো ভালদৰে স্ক্ৰীনশ্বটটো অহা নাই। শান্তনু মহন্ত ভালদৰে স্ক্ৰীনশ্বটটো অহা নাই। আপুনি ভিডিও জাৰ্নালিষ্টজনক যদি অনুৰোধ কৰে তলৰখিনি ভালদৰে দেখাব লাগে। মই ভিডিও জাৰ্নালিষ্টক অনুৰোধ কৰাইছো অকমান স্ক্ৰীনশ্বটটো ভালকে যাতে দেখায়। ইয়াতে যেটো মেছেজ আছে এটো কাৰ বাৰ্তালাপ সেয়া সোশ্যাল মিডিয়াত ভাইৰেল হৈছে। আমি কেৱল দেখুৱাইছো, ইয়াৰ সত্যতা বিচাৰ কৰিব লাগিব। আমি এইভাবে দেখুৱাইছো তদন্তৰ আওতালৈ আহক এই বিষয়সমূহ তদন্তৰ আওতালৈ আহক। যিবোৰ বিষয়ত সন্দেহ কৰা হৈছে CID দৃষ্টিগোচৰ কৰাব বিচাৰিছো, যি CID অনুসন্ধান চলাব বিচাৰিব। এই বিষয়সমূহ দৃষ্টিগোচৰ কৰা হওক। এটা ভাইৰেল হৈ আছে শ্বট এটা, য'ত হাই কমিশ্যন অফ ইণ্ডিয়া ইন ছিংগাপুৰ উচ্চায়ুক্তৰ কাৰ্যালয়ৰ পৰা দিয়া হৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ বাবে তেওঁলোকে শোক প্ৰকাশ কৰিছে আৰু নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল ষ্টেণ্ড কেনসেল কৰা হৈছে, অনুষ্ঠান কেনসেল কৰিছে। তাৰ পাছত সোধা হৈছে যে কিয় এক্সিবিশ্যনখন আজিও গৈ আছে। এটা প্ৰশ্ন হ'ল কিমান তাৰিখত এই মেছেজটো আহিছে সেই বস্তুটো আমি চাব লাগিব। আজিও গৈ থকা বুলি কৈছে। ঘটনা সংঘটিত হোৱাৰ যদি পিছৰ দিনাখনো গৈছে তেতিয়াহ'লেও অতি ভয়ংকৰ কথা। অৰ্থাৎ জুবিনদাৰ মৃত্যুৰ লগে লগে সকলো কাৰ্যসূচী বাতিল কৰা বুলি কোৱা হৈছিল শ্যামকান্ত মহন্তৰ দ্বাৰা, বাতিল কৰা বুলি কোৱা হৈছিল। যদি বাতিল নকৰে এই প্ৰশ্নটো কিন্তু সাংঘাতিক, দেন হোৱাই ইজ দ্য এক্সিবিশ্যন ষ্টিল গোয়িং অন টুডে। এই প্ৰশ্নটো নুসুধিলেহেঁতেন যদি এই এক্সিবিশ্যনখন বন্ধ হ'লহেঁতেন। অৰ্থাৎ যদি এক্সিবিশ্যনখন সঁচাকৈ চলি আছিল জুবিনদাৰ মৃত্যুৰ পাছতো সেই কথাটো যদি মিছা মাতিছিল শ্যামকান্ত মহন্তই, তাত কিন্তু আৰু ক্ষমাৰ কোনো প্ৰশ্নই নাই। এতিয়াও নাই, কিন্তু এইটোতো ভয়ংকৰতকৈ ভয়ংকৰ হৈ যাব। অৰ্গেনাইজাৰ ডিন কেনসেল দ্য নৰ্থ ইষ্ট ফেষ্টিভেল। এই যিটো মানুহে এটা অভিযোগ উত্থাপন কৰিছে বা প্ৰশ্ন কৰিছে যে আয়োজকসকলে কেনসেলে কৰা নাছিল, বাতিলে কৰা নাছিল নৰ্থ ইষ্ট ফেষ্টিভেল, এই কথাটো তদন্তৰ আওতালৈ আহিব লাগে। এই কথাটো তদন্তৰ আওতালৈ এইভাবে আহিব লাগে, তাৰ CCTV পৰীক্ষা কৰিব লাগে। যিখন হোটেলত এই কাৰ্যসূচী অনুষ্ঠিত হৈছিল তাৰ CCTV পৰীক্ষা কৰাই নহয়, ৰাইজক ডেট ৱাইজ দেখাব লাগিব, টাইম ৱাইজ দেখাব লাগিব। তেতিয়া ৰাইজে বিশ্বাস কৰিব সঁচাকৈ যদি জুবিনদাৰ মৃত্যুৰ পাছতো সেই এক্সিবিশ্যন কেনসেল হোৱা নাছিল, প্ৰদৰ্শনী কেনসেল হোৱা নাছিল, বাতিল কৰা হোৱা নাছিল, আৰু যদি সেই কথাটো মিছা মাতা হৈছিল অসমবাসী ৰাইজক যে জুবিনদাৰ মৃত্যুৰ খবৰ পোৱাৰ পাছতে সকলো বাতিল কৰি দিছোঁ আমি কাৰ্যসূচী, তেতিয়া মানি লোৱা হ'ব। কিন্তু ছিংগাপুৰ হাই কমিশ্যন অফ ইণ্ডিয়া ইন ছিংগাপুৰে উচ্চায়ুক্তৰ কাৰ্যালয়ৰ পৰা মেছেজ দিয়াৰ পাছতো এই প্ৰশ্নটো সোধা হৈছে। সময়সমূহ হৈছে 12টা দিনৰ ভাগৰ 12:13 তেনেকুৱা এটা মেছেজ আহিছে। দিনৰ ভাগৰ 12:13 মেছেজটো আহিছে আৰু 12:14 সোধা হৈছে যে কিয় চলি আছে, অৰ্গেনাইজাৰে বাতিল কৰা হোৱা নাছিল। কিন্তু কোনদিনাখন হৈছে, কোন তাৰিখে হৈছে সেইটো অলপ ভেৰিফাই কৰিব লাগিব। সেইবাবে প্ৰয়োজন হ'লে স্ক্ৰীনশ্বট আমি প্ৰদান কৰিম আৰু সম্ভৱতঃ ইতিমধ্যে সামাজিক মাধ্যমৰ পৰা এই স্ক্ৰীনশ্বট লাভ কৰিছে CID। আমি আশা কৰিম যে এই স্ক্ৰীনশ্বট তেওঁলোকে লাভ কৰক। হয়, শান্তনু মহন্ত পুনৰ আপোনাৰ ওচৰলৈ যাম আৰু এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন, জুবিন গাৰ্গে টকাৰ হিচাপ বিচাৰিছিলে, মোৰ টকাবিলাক কি হ'ল? আচ্ছা, মই ৰিজুস্মিন শৰ্মা আন এটা মই ভয়ংকৰ বস্তু দেখাব বিচাৰিছোঁ। আইডিয়া অফ মণিপুৰ ইন ছিংগাপুৰ, এইটো অৱশ্যে 1 ঘণ্টা আগত আজি শ্বেয়াৰ কৰিছে এক্সিবিশ্যনখনৰ দৃশ্য। যিহেতু এই পেজটোত পাব, মেইটে হেৰিটেজ নামৰ যিটো পেজ আছে এই পেজত পাব যে তেওঁলোকে মণিপুৰৰ পৰা গৈছিল ছিংগাপুৰলৈকে, মণিপুৰৰ পৰা গৈছিল নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰা। আৰু এই কথাটো স্পষ্ট যে শ্যামকানু মহন্তই সেই কথাটো কৈছে যে নৰ্থ ইষ্টৰ বিভিন্ন ৰাজ্যৰ পৰা উদ্যোগীসকল যায়। সেই উদ্যোগীসকলে আজি ফটো পোষ্ট কৰিছে। 21 ছেপ্টেম্বৰত ফটো পোষ্ট কৰিছে 9:37 ফটো পোষ্ট কৰিছে। এই ফটোসমূহ আহিব লাগিব, এই ব্যক্তিসকলক তদন্তৰ আওতালৈ আনিব লাগিব। এই ফটোখিনি আজিৰ ফটো, আজি অনুষ্ঠিত হৈ আজি পোষ্ট কৰা ফটো নে আগৰ ফটো তেওঁলোকে আজি পোষ্ট কৰিছে, এই প্ৰশ্নবোৰৰ উত্তৰ লাগিব।
এই প্ৰশ্নবোৰৰ উত্তৰ লাগিব, কাৰণ এই প্ৰশ্নসমূহতে বহু কথা জড়িত হৈ আছে। যদিহে আজি এই ফটো তুলিছে তেন্তে আজিও চলি আছে নৰ্থ ইষ্ট ফেষ্টিভেলৰ এটা অংশ ক'ৰবাত নহয় ক'ৰবাত। আজিও শ্যামকানু মহন্ত ছিংগাপুৰতে আছে, আজিতো জুবিনদাৰ লগত গুৱাহাটীত এই উপস্থিত হোৱা নাই, হয়তো দিল্লীত আছে শ্যামকানু মহন্ত। কিন্তু এই অনুষ্ঠানটো চলি আছিল নেকি, এই প্ৰশ্ন উত্থাপন কৰিব বহুতে। এই যিবোৰ ফটো আছে এই ফটো ভেৰিফাই কৰিব লাগিব, তেওঁলোকক সুধিব লাগিব যে এই ফটো কেতিয়াৰ আছিলে, আৰু ওলাই যাব ফোনত ক্লিক কৰাৰ সময়ত ডেট টাইম সকলো ওলাই যাব। সেই হোটেলখনৰ ফটো ৰাজহুৱা কৰিব লাগিব য'ত এক্সিবিশ্যন অনুষ্ঠিত হৈছিল, CCTVৰ ফুটেজ ৰাজহুৱা কৰিব লাগিব, ৰাইজক দেখাব লাগিব য'ত সেই অনুষ্ঠান অনুষ্ঠিত হৈ আছিল নে সকলোকে অন্ধকাৰত ৰখা হৈছিল, সেই কথা স্পষ্ট কৰিব লাগিব। কাৰণ যিখিনি শেখৰৰ যিকেইটা মেছেজ, শেখৰৰ মেছেজকেইটা ভয়ংকৰ মেছেজ, সেই মেছেজৰ ওপৰত ভিত্তি কৰিয়েই এই প্ৰশ্নসমূহৰ উত্তৰ আমি বিচাৰিছোঁ, ৰাইজে বিচাৰিছে আৰু ৰাইজে বিচৰাটো স্বাভাৱিক। যিকেইটা তথ্য কোৱা হৈছে, যিকেইটা শব্দ প্ৰকাশ কৰা হৈছে, তাত যিকেইটা শব্দ প্ৰকাশ কৰা হৈছে সেই শব্দকেইটা, যিটো শব্দ মূলতঃ গেম, যিটো গেম শব্দ প্ৰকাশ কৰিছে, যে দুদিন ধৰক গেম গম পাইছে, কিহৰ গেম, কি গেম, কোনে খেলিব বিচাৰিছিল, জুবিনদাৰ লগত খেলিব বিচাৰিছিল নেকি? নিশ্চয়কৈ জুবিনদাৰ কথাই কোৱা হৈছে, জুবিনদাৰ লগত সেই গেম খেলিব বিচাৰিছিল, কোনে খেলিব বিচাৰিছিল, আৰু কোন আছিল। চাওক, কেৱল এজন ব্যক্তি বুলি কোৱা নাই, সিদ্ধাৰ্থ বুলি কোৱা নাই, বাৰে বাৰে কৈছে তাহাঁতে ভয় খাব, তাহাঁতৰ প্লেন আছিল, তাহাঁতে বাচি যাব, তাহাঁতক প্ৰশ্ন কৰিলেহেঁতেন তাহাঁতে ভয় খাই আছিল, তাহাঁতে ফচি গ'লহেঁতেন, তাহাঁত কোনে, গেংটো কোনে, এই কথাটো প্ৰশ্নৰ উত্তৰ জানিব লাগিব। এজন বা দুজন ব্যক্তি নহয়, হয়তো এটা বৃহৎ গেং, আৰু যিটো গেঙে কোটি কোটি টকা ঘটি গৈছে আৰু টকা ঘটা মেচিন হিচাপে আমাৰ মৰমৰ জুবিন গাৰ্গক ব্যৱহাৰ কৰি কৰি হয়তো মাৰি পেলালে। এই মুহূৰ্তত বিজেপিৰ মুখপাত্ৰ সুৰঞ্জন দত্তই কেতবোৰ প্ৰশ্ন কৰিছে। মই কি প্ৰশ্ন আপোনালোকক জনাব বিচাৰিছোঁ। 2014 চনৰ পৰা একে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ কথা কৈছে। জুবিন গাৰ্গৰ সকলো সম্পত্তি এখেতে বেদখল কৰি কোটি কোটি টকাৰ মালিক আনিছে বুলি তেওঁ অভিযোগ আনিছে। গুৱাহাটী লখৰাত কেইবা কোটি টকীয়া হোটেল ৰয়েল হেৰিটেজ, এটা মেনেজাৰ জুবিন গাৰ্গে 3 কোটি টকা এটা ঘৰ কিনিব নোৱাৰিলে, গোটেই জীৱন গান গাই গ'ল, তাকো জুবিন গাৰ্গ অঞ্জা শিল্পী আৰু মেনেজাৰে এখন হোটেল কিনিছে। ছয়গাঁৱত কেইবা কোটি টকীয়া পানীৰ কোম্পানী, গুৱাহাটী বেলতলাত কেইবা কোটি টকাৰ প্ৰকাণ্ড বিলাসী ফ্লেট, গুৱাহাটীৰ দাতালপাৰাত কেইবা কোটি টকাৰ প্ৰকাণ্ড বিলাসী ফ্লেট, গুৱাহাটী জু ৰোডত মিউজিক মেনেজমেণ্ট অফিচ, 2023 চনৰ পৰা মিউজিক মেনেজমেণ্টৰ প্ৰধান পৰিচালক। মানুহজনক মাৰি পেলালে নেকি, ইয়াৰ তদন্ত আচলতে CID কৰিব লাগে।